হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই আজি বহুত সোনকালে উঠিছোঁ ৰাতিপুৱা। এতিয়া মাত্ৰ 2:50 হৈছে। এয়া ঘড়ীত চাওকচোন, 2:50 ৰাতিপুৱাৰ। আজি ইমান সোনকালে উঠাৰ কথাটো হৈছে, আজি আমাৰ ৰমজান মাহৰ ষ্টাৰ্ট হৈছে, প্ৰথম চেহেৰি, আৰু সকলোকে ৰমজান মাহৰ শুভেচ্ছা যাচিলোঁ। আৰু মই এয়া ৰাতিপুৱা উঠি লৈছোঁ। উঠি পেলাই ব্ৰাছ কৰি মই পানী এগিলাচ আৰু এটা গেছতে ফুট খাই লৈছোঁ। আৰু এয়া অলপ দেৰি পিছত মই কেইটামান ভাত আৰু দালি আৰু কণী ভাজি লৈছোঁ। সেয়া চেহেৰিটি ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু এতিয়ালৈকে ব্লগটো আকৌ কণ্টিনিউ কৰাই হোৱা নাছিলে। ইটো সিটোকৈ কাম কৰি আছোঁ। কামটো কৰিবই লাগিব, ঘৰত প্ৰত্যেক দিন কাম থাকেই। আৰু এয়া আমাৰ এতিয়া 1 বাজিব হ'ল। উঠিছে এতিয়া, শুই পেলাই আকৌ এবাৰ ৰাতিপুৱাই উঠিলে, আকৌ এতিয়া উঠিছে। উঠি পেলাই এতিয়া তুমি কি কৰিবা? এতিয়া ক'ত যোৱা হৈ নাথাকে। তাই এতিয়া কাঁহকেইটা চাব। বাকী আজি বিশেষ একো নাই, আপোনালোকৰ লগত চেহেৰিৰ পৰা আজি ইফতাৰলৈকে শ্বেয়াৰ কৰিম। ইফতাৰত কি কি কৰোঁ সেইখিনি আপোনালোকক দেখাম, আৰু সেয়াই দিনটোৰ কাম কি কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাব, আৰু ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু সেয়াই ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইফতাৰত বিশেষ একো নাই, মই অকলেহে ইফতাৰ কৰিব লাগিব। সেইকাৰণে তেনেকুৱাকৈ একো নবনাওঁ, সাধাৰণকৈ কিবা এটা খাম। আৰু বিশেষকৈ বেছি মই এতিয়া গেছো হয়, এইবিলাক ভজা কিবাকিবি খাই থাকিলে, সেইকাৰণে সাধাৰণ কিবা এটা বনাম। ইফতাৰীৰ কাৰণে অলপ ফ্ৰুটছ আৰু এনেকৈ কিবাকিবি কৰিম, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ৰাতিৰ সাজৰ কাৰণে কিবাকিবি বনাব লাগিব, যিহেতু ৰাতি আৰু চেহেৰিৰ কাৰণে। এতিয়া মই ভাবিছিলোঁ তাই শুই থাকোঁতে অলপমান নহৰু আদা এইবিলাক ঠিক কৰি ল'ম। মানে মোৰ নহৰু আদাৰ পেষ্ট বনাব আছে। নহৰুখিনি মই এতিয়ালৈকে গুচোৱাই নাই, আৰু গুচাবও আছে। সেইকাৰণে মই ভাবিছিলোঁ এইবিলাক কৰিম বুলি, কিন্তু সেয়া উঠিলেই নহয় আমাৰ। এতিয়া আৰু তাইক গা চা ধুৱাই খুৱাই বোৱাই লওঁ। তাইক যিহেতু খুৱাব লাগিব, সেইকাৰণে তাইৰ লগত আৰু অলপ সময় লাগিব। তাই খুৱাই বোৱাই লোৱাৰ পিছতে মই আকৌ সেইখিনি কাম কৰি ল'ম। আৰু মই কিটচেনত তাইক টিভি চাবলৈ দি পেলাই চব ৰেডি কৰি ৰাখিছিলোঁ। ৰেডি কৰিবলৈ আহিছিলোঁ, আৰু এয়া কিটচেনত চব ৰেডি কৰি ৰাখিছোঁ। তাইক টিভি চাবলৈ দি পেলাই মই ইয়াত আহি এয়া ৰেডি কৰি ৰাখিছিলোঁ। এয়া পিঁয়াজ কাটি ৰাখিছোঁ, আৰু এইখিনি মই কালি চিকেন আনিছিলোঁ, চিকেনৰ গিজাৰ লিভাৰ এইবিলাক এয়া মেৰিনেট কৰি ৰাখিছোঁ। আৰু ইয়াত আছে চিকেন, ইয়াত আছে আদা নহৰু পেষ্ট, আৰু এইফালে এয়া আলু ধনিয়া তিয়াই ৰাখিছোঁ। ইয়াতে দালি ভিজাই ৰাখিছোঁ, ধুই মেলি মানে একদম ভিজাই ৰাখিছোঁ যাতে মই বহাব পাৰোঁ। ইয়াতে ভাজি বনোৱা আছে, লেচেৰা আলু। আৰু এতিয়া মই একদম বনাম জল্দি 4টা বাজি গ'ল। আৰু এতিয়া মই পাকঘৰত আহি এয়া লাগি গৈছোঁ ভাত বনোৱাত। 4টা বাজিলেই। এইফালে মই দালি বহাই থৈছোঁ কেৰাহীত, আৰু দালি মই এনেকৈ বনালে ভাল পাওঁ খাই। আৰু এইখন কেৰাহীত মই এতিয়া চিকেন বনাম। প্ৰথমতে কেৰাহীখন গৰম কৰি চিকেন মাৰি ৰঙা কৰি ফ্ৰাই কৰি লৈছোঁ। আলুখিনি মই চিকেনত তেনেকৈ ফ্ৰাই কৰিয়ে দিওঁ। আৰু এয়াই ৰৈ যোৱা তেলখিনিতে কেইটামান গৰম মছলা, গোটা গৰম মছলা দি দিম। গৰম মছলা দিয়াৰ পিছত পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। আচলতে এইখিনি সময় বৰ লৰালৰি হয়, ছোৱালীজনীও শুই থাকে ইফতাৰীৰ টাইমত। শুই নাথাকিলেতো কাম কৰিব নোৱাৰি, আৰু যিদিনাখন নুশুৱে সেইদিনাখন মোৰ ইফতাৰী কৰিবলৈ বহুত দিগদাৰ হয়। এতিয়া তাই শুই আছে, সেইকাৰণে মই সোনকালে একদম ইফালেও মানে বহাই দিছোঁ, আৰু এইফালেও লৰালৰিকৈ বনাই লৈছোঁ। আৰু এয়া দেখিছেনে, মই অকণমান আদা নহৰু পেষ্ট দি ল'লোঁ। আৰু আপোনালোকক যে কৈছিলোঁ নহৰু আদা গুচাব আছে বুলি, সেয়া গুচাই মই কোনোবা মানে এটা সময়তে মাজতে 2টামান বজাৰ পৰা সেইখিনি গুচাই ল'লোঁ। আৰু গুচাই পেলাই পেষ্ট বনাই ৰাখি লৈছিলোঁ। আৰু অলপমান পেষ্টখিনি বনাই ৰাখিলে নিজৰে সুবিধা হয়, কিবা এটা পটককৈ বনাব পাৰি। নহ'লে বহুত অসুবিধা, মানে আকৌ নহৰু গুচাব লাগে, আকৌ পিচিব লাগে। আৰু এতিয়া মই ইয়াতে হালধি আৰু ৰেড চিলি অলপমান মছলা দি আলুখিনিও দি ল'লোঁ। দি পেলাই এতিয়া মই ভালদৰে ভাজি ল'ম। আৰু এয়া ৰমজান মাহত যিহেতু দিনটো আমি ৰোজা ৰাখোঁ, সেইকাৰণে বেছি মছলাজাতীয় খাদ্য মানে খাবলৈও ভাল নালাগে, তথাপিতো খোৱা হয়েই।
আৰু এতিয়া সেইখন কেৰাহীত মই ইফালে পানী গৰম কৰি পেলাই দি ল'লোঁ। মাংসখিনি মই ভিডিঅ'টো মানে বহুত ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ, নহ'লে বহুত দীঘল হৈ যায় আৰু বহুত সময় ভজাৰ পিছত মই পানী দিছিলোঁ। আৰু এই টিকলু কেৰাহীখনতে মই যিখিনি চিকেনৰ লিভাৰ আৰু গিজাৰ্ট আছিলে সেইখিনি বনাই ল'ম। আচলতে মই আকৌ এইটো বস্তু নাখাওঁ দেই, একদম বেয়া পাওঁ খাই। আমাৰ এওঁহে ভাল পায়, এওঁৰ কাৰণে মানে চিকেনৰ এইখিনি মই এক্সট্ৰাকৈ বনায়ে দিওঁ, তেতিয়াহে খায়। আৰু এয়া বনাই ইয়াতে পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ তেলত। আৰু এতিয়া মই আদা নহৰুৰ অলপমান পেষ্ট দি লৈছোঁ, ভালদৰে ভাজি ল'ম। খাবলৈ বোলে এনেকৈ বনালে বহুত টেষ্টি হয়, মই কিন্তু নাখাওঁ। আৰু অকণমান পানী দি ল'লোঁ। এয়া ভালদৰে মছলাখিনি গলি গ'লে মই ইয়াতে অকণমান নিমখো দি দিছোঁ সোৱাদ অনুসৰি। আৰু এতিয়া ইয়াতে মই মছলা দি দিছোঁ, মছলা দিয়া নাই, যিখিনি মানে চিকেনৰ লিভাৰ আৰু হেৰি আছিলে তাত মই ভালদৰে মছলা আগতে। আৰু আমাৰ এয়া বাইদেউ উঠি গ'ল, আধা ঘণ্টা শুইছে। মোৰ যেনে তেনে ভাত মানে কি ভাত বনোৱা হোৱাই নাই, খালি চব্জিখিনি বনাই হৈছে আৰু তেখেত উঠিয়ে গ'ল। হেৰি এইফালে চাওকচোন, হাই কৈ দিয়কচোন, হাই কৈ দিয়া। নোকোৱা? তোমাৰ খালি চকু সেই তাত কাকেইটাত, সেই তাতে চাই থাকিব এনি টাইম, খালি কা। আৰু এতিয়া মোৰ বনোৱা হ'ল 5টা বাজিলে। সেইবিলাক অৱস্থা। ইয়াতে আছে এইখিনি চিকেনৰ লিভাৰ আৰু এইখিনি লাইট। আৰু ইয়াত আছে এয়া চিকেনখিনি। আৰু দালি বনাইছে একদম পানী পানী কৰি পেলাই ধনিয়া দি। আৰু ইফতাৰৰ কাৰণে আচলতে এইবিলাক মই বনোৱা নাই, আমাৰ ওচৰৰ ভাবিয়ে দিছে। এয়া পিঠা পকৰা বুট, আৰু মই খালি অলপ ফ্ৰুটছ লৈছোঁ, খাজুৰ লৈছোঁ সেয়াই। আৰু গাখীৰ গৰম কৰি আছে এইফালে, গাখীৰ বিস্কুট মই এনেকৈ খাম। এয়া আৰু মোৰ ইফতাৰী। এয়া আমি এতিয়া ইফতাৰী কৰিম। আচলতে ৰোজা আগতে ভাঙি ল'লোঁ, 5:30 বজাতে আজান দিছে। আৰু তাৰপৰা এতিয়া এয়া ইফতাৰীখিনি মই কৰি আছোঁ ৰোজা ভাঙি পেলাই অলপ সময়ৰ পিছত। এয়া মই গাখীৰ আৰু বিস্কুট এনেকৈ কৰি পেলাই অলপ ফ্ৰুটছ খাইছোঁ। আৰু তাইও দেখিছেনে কেনেকৈ মোৰ লগত সেয়া খাইছে, এটা বিস্কুট লৈ লৈছে একেবাৰে, মানে ইমানেই যেন খাব কিন্তু একো খাবই নোৱাৰে। সেই বিস্কুটটো গোটেইটো নাখালে। আৰু অকণমান মই গাখীৰো খুৱাই দিছোঁ তাইক। আৰু সেয়া আঙুৰ চাঙুৰ লৈ পেলাই গোটেই ভাঙি চিঙি আঙুৰ শেষ কৰি পেলালে, নাখালে কিন্তু। বেলেগ বস্তু ইমান মিঠা বস্তু খাব নিবিচাৰে, যদি কিবা নিমখীয়া বস্তু হয় তেতিয়াহ'লে তাই খাব বিচাৰে। আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। যদিহে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব। আৰু সেয়াই, এতিয়া ভাবি আছিলোঁ সদায় ব্লগ দিম বুলি, কিন্তু দিবলৈ অসুবিধা হৈছে অলপমান ছোৱালীজনীৰ লগত। তথাপিতো যিখিনি দিওঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ, আঁকোৱালি ল'ব। আৰু এয়া অলপমান মুড়ি, তিয়ঁহ আৰু পিঁয়াজ কাটি লৈছোঁ, আৰু ভাবিয়ে দিয়া বুট আৰু পকৰা হাতি এতিয়া মই খাম। আজিলৈ আহিছোঁ তেতিয়াহ'লে।